আজিৰ পৰা অনুষ্ঠিত হৈছে বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ এটা পৰীক্ষা কেন্দ্ৰত আৰু শোণিতপুৰ জিলাৰ 30টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু সৰ্বমুঠ 13,647 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে জিলাখনৰ 30টা পৰীক্ষা কেন্দ্ৰত আৰু অতিৰিক্ত 2টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে শোণিতপুৰ জিলাত আৰু কেমেৰা সহযোগে দেখুৱাইছে এয়া হৈছে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশ আৰু যিহেতু ঠিক খন্তেকসময়ৰ পিছতেই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু উল্লেখ কৰিম ইয়াত শোণিতপুৰ জিলাৰ 5,794 জন ছাত্ৰৰ বিপৰীতে 7,853 গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে। ছাত্ৰতকৈ এইবুলি দেখা পোৱা গৈছে ছাত্ৰীৰ সংখ্যা সৰ্বাধিক আৰু যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰৰ পৰা এই পৰিৱেশ আৰু পৰীক্ষা কেন্দ্ৰলৈ এনেদৰে এতিয়া এইসকল পৰীক্ষাৰ্থী শাৰী পাতি তেওঁলোক আগবাঢ়িছে আৰু দেখা পোৱা গৈছে অভিভাৱকৰ যথেষ্ট সংখ্যক ইয়াত ভিৰ বাঢ়িছে আৰু এই মুহূৰ্তত আমি যিহেতু দেখুৱাইছোঁ পৰিৱেশটো আৰু তেজপুৰ যি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ। বিশেষকৈ উৎকণ্ঠিত হৈ আছে অভিভাৱকসকল আৰু এই মুহূৰ্তত বিভিন্ন লোক আহিছে আমি তেওঁলোকৰ পৰা মতামত ল'ব বিচাৰিম। আপোনাৰ কোন আছে? মোৰ ছোৱালী আছে মই আগুৱাই দিবলৈ আহিছোঁ। আজি তেওঁলোকৰ পৰীক্ষা সকলো ল'ৰা ছোৱালীৰ কাৰণে মই শুভেচ্ছা দিলোঁ। সকলোৱে যাতে ভাল ফলাফল কৰে, অসমৰ সুনাম কঢ়িয়াই আনে ভাৰতবৰ্ষৰ ভিতৰত। এই 10ম শ্ৰেণীৰ এই পৰীক্ষা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা। এই পৰীক্ষাত সকলো ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আহি ইয়াত থিয় দিছে, আপোনালোকে দেখা পাইছে। হয়, নিশ্চিতভাৱে যথেষ্ট সংখ্যক আমি অভিভাৱক দেখা পাইছোঁ। আপোনাৰ মোৰ ল'ৰা আছে। হয়, মোৰ ল'ৰা আছে। হয়, এনেকৈ দেখা পোৱা গৈছে এই মুহূৰ্তত যি তেজপুৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে দেখা পোৱা গৈছে আজিৰ দিনটোত ৰাইজৰ আন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ যি 30টা পৰীক্ষা কেন্দ্ৰ আৰু অতিৰিক্ত 2টা পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু সৰ্বমুঠ 13,647 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু এনেদৰে দেখা পোৱা গৈছে এই মুহূৰ্তত যি তেজপুৰ পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে সকলো যিহেতু অভিভাৱক উৎকণ্ঠাৰে ৰৈ আছে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত আৰু এনেদৰে দেখা পোৱা গৈছে তেজপুৰৰ যি এই পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰত আজিৰ দিনটোত যিহেতু 13,647 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু এনেদৰে দেখা পোৱা গৈছে এই মুহূৰ্তত যি তেজপুৰৰ পৰিৱেশ আৰু এইসকল মোৰ পিছফালে যি উপস্থিত আছে অভিভাৱক তেওঁলোকে উৎকণ্ঠাৰে নিজৰ সন্তানক পৰীক্ষাৰ বাবে লৈ আহিছে আৰু তেওঁলোকে এই মুহূৰ্তত পৰীক্ষা কেন্দ্ৰৰ বাহিৰত এনেদৰে ৰৈ থকা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।